অৱশেষত ৰাইজে যিটো ইমান দিনে ভয় খাই আছিল সেই কাণ্ডই সংঘটিত হ'ল জুবিন ক্ষেত্ৰত। হয়, এনেকুৱা এক কাৰ্য সংঘটিত হৈছে জুবিন ক্ষেত্ৰত, যি কাৰ্য সংঘটিত হ'ব বুলি ৰাইজে ইতিমধ্যে আগতেই উমান পাইছিল। আৰু তেনে এক কাৰ্য সংঘটিত হৈছে জুবিন ক্ষেত্ৰত, যি কাৰ্যৰ কথা গম পাই আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। গৰিমা শইকীয়া গাৰ্গৰ এটি বিশেষ লিখা উদ্ধাৰ হৈছে গৰিমা শইকীয়া গাৰ্গৰ, আৰু সেই লিখা উদ্ধাৰ হোৱাৰ পিছতেই গম পোৱা গৈছিল, অনুমান কৰিব পৰা গৈছিল যে জুবিন ক্ষেত্ৰৰ যি অৱস্থা, সেয়া অৱস্থা একেবাৰে শোচনীয় হৈ পৰিব। আৰু যিটো ৰাইজে প্ৰতিটো সময়তেই ভয় খাই আছিল যে জুবিন ক্ষেত্ৰত তেনেকুৱা এটা অৱস্থা হ'ব, অৱস্থা হ'ব বুলি মানুহে ভয় খাইছিল। কিন্তু তাৰে আগতে যেন জুবিন ক্ষেত্ৰ অলপমান উন্নত হওক বুলি মানুহে ভাবিছিল, কিন্তু সেই উন্নত নহ'ল। আৰু যি কাণ্ড সংঘটিত হ'ল জুবিন ক্ষেত্ৰত, গৰিমা শইকীয়া গাৰ্গে সেই পোষ্টটো লিখাৰ পিছত, সেই লিখনিটো উদ্ধাৰ হোৱাৰ পিছতেই সেই কাৰ্যৰ কথা গম পাই আপোনালোকৰো চকু সেমেকি উঠিব। আচলতে যিজন মানুহে অসমখনৰ কাৰণে ইমান চিন্তা কৰিলে, অসমীয়া জাতিটোৰ কাৰণে ইমান চিন্তা কৰিলে, অসমখনক ইমানখিনি গৌৰৱান্বিত কৰি ৰাখিলে দেশখনৰ আগতেই, আৰু সেই মানুহজনৰ কাৰণে এতিয়া তেওঁৰ যে জুবিন ক্ষেত্ৰ, যি ঠাইত তেওঁ এতিয়া শুই আছে, সেই জুবিন ক্ষেত্ৰৰ যে জৰাজীৰ্ণ পৰিৱেশ হৈ পৰিছে, যি জৰাজীৰ্ণ অৱস্থা হৈছে দুদিন বৰষুণতেই, সেই পৰিৱেশ দেখিলে আপোনালোকৰ চকু সেমেকি উঠিব। দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত গৈ তিৰপাল আৰিছে। গৰিমা শইকীয়া গাৰ্গৰ লগত বহু জুবিন শুভাকাংক্ষীসকলে গৈ জুবিন ক্ষেত্ৰত তিৰপাল আৰিছে। আপোনালোকে দেখা পালে আজিৰ পৰা দুদিন আগত দিয়া যি মুখলধাৰ বৰষুণ, সেই মুখলধাৰ বৰষুণত জুবিন ক্ষেত্ৰ সম্পূৰ্ণ অৱস্থা বেয়া হৈ পৰিছিল। চাৰিওফালে বোকাময় পৰিৱেশ হৈ পৰিছিল জুবিন ক্ষেত্ৰত। আৰু তেতিয়াই গৰিমা শইকীয়া গাৰ্গে এক বিশেষ লিখনি লিখিছিল সামাজিক মাধ্যমত, মুখলধাৰে বৰষুণ আনিছে, তুমি কুশলে আছানে শুন, প্ৰকৃতিয়ে তোমাক সামৰি ল'ব। এনেদৰে এটি বিশেষ আৱেগিক লিখা এটি লিখিছিল গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত। আৰু সেই লিখাটো যেতিয়া সামাজিক মাধ্যমত জুবিন অনুৰাগীসকলে দেখিছিল, তেতিয়াই অনুমান কৰিছিল আচলতে জুবিন ক্ষেত্ৰৰ কি পৰিৱেশ হ'ব। কাৰণ ইমান দিনে আজি 6-7টা মাহে জুবিন গাৰ্গ নোহোৱা হোৱা হৈ গ'ল, 6-7 মাহ। এই 6-7 মাহে কিন্তু চৰকাৰখনেও জুবিন ক্ষেত্ৰত সুন্দৰকৈ বনাই নুতুলিলে। জুবিন ক্ষেত্ৰত সেইজন মানুহ, যিজন মানুহে ইমানখিনি কৰিলে, অসমখনক ইমানখিনি গৌৰৱান্বিত কৰিলে, সেই জুবিন ক্ষেত্ৰত তিৰপালেৰে বৰষুণ পৰা আৰম্ভ কৰিলে। জুবিন অনুৰাগীসকলে যি বন্তি জ্বলাই আহিছিল, সেই বন্তিসমূহো বৰষুণে ধুৱাই দিলে, নুমুৱাই দিলে। কিমান বেয়া লগা, কিমান দুখ লগা এক পৰিস্থিতি। আমি জুবিন ক্ষেত্ৰ কেনেকুৱা হৈ থকাটো বিচাৰোঁ, আৰু জুবিন ক্ষেত্ৰ বৰ্তমান কেনেকুৱা হৈ আছে, সেই জুবিন ক্ষেত্ৰ চাবলৈ বহু বাহিৰৰ পৰা মানুহ আহে। জুবিন গাৰ্গৰ নাম ল'লেই মানুহে গৌৰৱান্বিত কৰে, আৰু সেই জুবিন ক্ষেত্ৰত আহি যি পৰিৱেশ দেখা পায়, সেই পৰিৱেশ সঁচাকৈ কিন্তু বৰ্তমান সময়ত অতিকৈ শোচনীয় হৈ পৰিছে। আৰু জুবিন ক্ষেত্ৰত এই দুদিন যি মুখলধাৰ বৰষুণ, সেই মুখলধাৰ বৰষুণতেই যিটো পৰিৱেশ হৈছে, সঁচাকৈ খুব বেয়া লগা, খুব দুখ লগা এক পৰিস্থিতি। এই বিষয়ে কিনো ক'ম, আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ।